এক নম্বৰত আমাৰ আছে হেৰি ফাৰ্ষ্ট প্ৰাইজটো আছে মাৰুতি জিমনি, 2 নম্বৰটা আছে আমাৰ এক্সপ্ৰেছিও মাৰুতিৰ, 3 নম্বৰটা আছে এল্টো আমাৰ, 4 নম্বৰ আছে কেছ 1 লাখ, 5 নম্বৰ আছে আপোনাৰ 70,000, 6 নম্বৰ আছে 40,000। তাৰপিছত কনচলেশ্যন প্ৰাইজ আছে আপোনাৰ এ গ্ৰুপত পাব আপুনি 20,000কে 10জনক, বি গ্ৰুপত আছে আপোনাৰ 10,000কে পাব 40জন পাব, এইটো 10,000। টোটাল আমাৰ প্ৰাইজটো হৈছে 50 আৰু এইফালে আপোনাৰ 56। তাৰপিছত যিটো পাৰ্টিচিপেটটো আমাৰ কেলকুলেশ্যন কৰা হিচাপত 1,630 হ'ব লাগে। আসাম, মেঘালয়, অৰুণাচল, মণিপুৰ, নাগালেণ্ড, ৱেষ্ট বেংগল, তাৰপিছত এইবিলাক ধলাশদিয়া, ডিব্ৰুগড়, শিৱসাগৰ, বহুত দূৰৰ পৰা আহিছে এই আমাৰ ফিচিং কম্পিটিশ্যন অংশগ্ৰহণ কৰিছে। মাছটো মোটামুটি বহুত হ'ল, আপোনালোকে দেখাই পাইছে। এতিয়া অলৰেডি 56টাতো দীঘলতো হোৱা নাই, অলৰেডি চিলেক্ট হৈ আছে। এতিয়া তাতকৈ হয়তো কিছুমান মাছ তাতকৈ ডাঙৰ উঠিব পাৰে, হয়তো কম উঠিব। যিটো এটা মানে সুন্দৰ পৰিৱেশ গঢ়ি উঠিছে, সঁচাকৈয়ে মানে চাবলগীয়া পৰিৱেশ হৈছে, উৎসৱমুখৰ পৰিৱেশ হৈছে। আৰু ইয়াত বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে, মেঘালয়ৰ পৰা আহিছে, অৰুণাচল, নাগালেণ্ড, মানে অসমৰ যোৰহাট, শিৱসাগৰ, গোলাঘাট, এনেকৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে। আপোনাৰ পৰহিৰ পৰাই মানুহ ইয়াত মানে গোট খাই আছে। তো যিসকলে ইয়াত মানে ডাঙৰ মাছ ধৰি লৈ যাব, তেখেতসকলৰ কাৰণে পুৰস্কাৰ ধুনীয়াকৈ ৰখা হৈছে। মাৰুতি জিমনি, মাৰুতি এক্সপ্ৰেছো, এল্টো আৰু নগদ ধন, তেনেকুৱা মানে ব্যৱস্থা কৰা হৈছে। গতিকে সুন্দৰভাৱে প্ৰতিযোগীসকলে মানে ফিচিং কম্পিটিশ্যনত অংশগ্ৰহণ কৰি আছে। আৰু এই ফিচিং কম্পিটিশ্যনৰ জৰিয়তে মানে অসমত আমাৰ মানে যেনেকুৱা এটা মানে নতুন পৰিৱেশ এটা আহিলে, তো আমাৰ এই মানে ভিতৰুৱা অঞ্চলটো এটা মানে প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে মানে এটা ভাল দিশ এটা হৈছে। বিভিন্ন দোকান মানে পোহৰ এনেকুৱা মানে আহিছে। মোটামুটি প্ৰায় 18ৰ পৰা প্ৰায় 2,000 ওচৰত সেনেকৈ পাৰ্টিচিপেণ্ট হৈছে। বাকী এনে দৰ্শকটো বহুত আছে। এইবাৰ প্ৰথমবাৰৰ কাৰণে মোৰ ফিচাৰীটো দিছোঁ, মানে অৰ্গেনাইজটো কিন্তু আমাৰ এই ৰিচু বেলপাৰা, ডামাছ এনেকুৱাকৈ মানে তাহাঁতে 6-7জন মিলি পেলাই অৰ্গেনাইজটো কৰিছে। জাষ্ট মই ফিচাৰীটো দিছোঁ এনেকুৱাকৈ। আৰু প্ৰথমবাৰৰ অভিজ্ঞতা ভাল লাগিছে, মানুহখিনি বহুত পাৰ্টিচিপেট কৰিছে। বৰ্তমান ফাৰ্ষ্ট প্ৰাইজ হিচাপে যেনিবা এইটোৱে মানে হেৰি হৈ আছে, আমাৰ 4 কিলো 300 গ্ৰাম।